ৰাতি ভাগৰ কাজদহাখন মানে খাই বৈ সকলো সামৰণি পৰিছেগৈ আৰু চবেই খাই বৈ আজৰি হৈছেগৈ। এতিয়া অকণমান চাউকাষে এবাৰ বোলো ঘূৰি দিওঁ তাৰপিছত যিহেতু এখন খোলা লাষ্টত পৰিছিলে সেইকাৰণে লাষ্টত হৈছে যিহেতু এনেকুৱা এটা পৰম্পৰা মানে যাৰ আগতীয়া হ'ব তেওঁলোকে খাই বৈ আগতীয়াকৈ যাব। তো এই খোলাখন এতিয়া লাষ্টত দেখা পাইছোঁহি আহি তেখেতলোকে তো লাষ্টত মানে ঘাঁহসমূহ পালে দেৰিকৈ পলমকৈ তো গতিকেলৈ লাষ্টৰ যিহেতু আলহী খোলা নেকি নাই পলমকৈ হ'লেও তেখেতলোকে আহি পালেহি। তো আমাৰ যিটো আগতীয়াকৈ যাৰ হয় তেখেতলোকে খাই বৈ যায়। তো এখেতলোকে হয়তো পলমকৈ আহিলে তো সেইকাৰণে দেৰিকৈ খোৱা বোৱা হৈছে। ইয়াত তেনেকুৱা এটা পৰম্পৰা। ঠিক আছে হা হা অঁ হয় 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 পালোঁ 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 নিশ্চয় নিশ্চয় অঁ মজা 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 ঠিক আছে। এয়া যাবলৈ ওলাইছে আমাৰ লগত একেলগতে খোৱা বোৱা হ'ল। তো এতিয়া আৰু এয়া হা হা বনাই মেলি একেলগতে খালোঁ। একদম মিহন্তিৰ পৰা চাবুৱাৰ পৰা চব লগ খাই ন মজা 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 কঁঠালগুটি গাঁও খাবলৈ আহিলে আপুনি একদম মিলিজুলি আমি চবেই মৰমত বনাই মেলি খালোঁ। বাকীবিলাক চব বাকী এতিয়া দৃশ্যবিলাক দেখাইছোঁ চব এয়া দেখিছোঁ চব খাই বৈ নিজৰ নিজৰ ভাগৰ যাৰ যেনেকৈ সোনকালে হ'ল নহয় জানো তেনেকৈ মানে খাই বৈ গ'ল। ইয়াৰ আমাৰ দেৰিকৈ হ'লেও হৈছেগৈ আৰু খোৱা বোৱা। আমাৰ এতিয়া পলমকৈ হ'লেও খালোঁ বলো। এতিয়া আমি এতিয়া খাই বৈ আমাৰ খোলাত আজৰি হ'ল। এতিয়া বাকীবিলাকৰ দেখাই আছোঁ ইয়াৰ তামোল খোৱা আছে জুই। এতিয়া লাষ্টত মানে খাই বৈ জুই খোৱা এটা নিয়ম পৰম্পৰাবিলাক মানে জুই খোৱা হেৰি খুৱাই আছে। হা হেল্ল' এয়া ভাল বুলি আকৌ খাই ল'লে ৰাতি ভাগত কেৱল এতিয়া ধোঁৱা যিহেতু জুই জ্বলি আছে। ব'লা সেইফালে অকণমান যাওঁ ন সেইফালে আগবাঢ়োঁ অকণমান লাষ্ট শেহতীয়াখিনি সামৰণি হ'ল আৰু এতিয়া যিহেতু স্মৃতি ছবিবিলাক চব খাই বৈ নিজে নিজে সামৰিব লৈছে। দেখিছে ন এয়া এতিয়া মানে যিটো সিহঁতৰে দিছিলে দেউতাকক খাই বৈ এতিয়া ওলাই আহিছোঁ। আপুনি এতিয়া লাষ্টত লগ পালোগৈ ন আপোনালোকক এয়া লাষ্টত এই আপাকে লগ হে আপোনালোকৰ ন হা 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 এই অঁ হয় 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 এইখিনি দেখাই আছোঁ আপোনালোকৰ। এতিয়া শেষ পৰ্যায়ত জুই আকৌ খুৱাইছে। বিট অনা অন্তৰকে তোলো আকৌ বৰডুমচা ইটিকঠালগুৰিত আহিছিলোঁ কাজদহা খাবলৈ। কাজদহা ইন্দ্ৰেশ্বৰ ফুকনৰ ঘৰত কালি হৈ গ'ল। যোৱাকালি অকণমান ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আজি যি ৰাতি আপোনাৰ যিখিনি মানে ভিডিঅ' দিবলগীয়া আছিলে আজি এই ভিডিঅ'তে ক'ত কেনেকৈ ফুৰিছিলোঁ আৰু কাজদহাখন ৰাতি কেনেকৈ মানে নীতি নিয়মখিনি হৈছিলে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে থাকিব পাব। ইয়াৰ ভিনি আছে ইয়াৰ ভিনদেউ ঘৰতে আমি ৰাতি আহি থাকিলোঁ। এতিয়া ৰাতিপুৱা ভিনদেউৰ লগতে বোলো অকণমান যিহেতু সদায় আহিব নোৱাৰোঁ আগতে আহি থকা মানুহ আমি লগতে বোলো অকণমান ফটো মাৰোঁ। ভিনদেউ ক'ব নেকি দুটা এটা কিবা ক'বলৈ কিটো আছে আৰু তোমালোকে আহিলা মোৰ অন্তৰটো বহুত ভাল লাগিলে।
ইমান দিন নাই নহা গতিকে এতিয়া এই কালি আহিলা সকাম খাবৰ কাৰণে ইয়াতে আৰু আহিলা বহুত ভাল ধন্যবাদ মই বহুত ভাল লাগে অন্তৰটো খোলা লাগে অঁ সেইখিনি আৰু মই ইমানেই ক'লোঁ আৰু তো আমি বাকী পৰ্যায়খিনি বাকীলৈ দিম আৰু যিখিনি নহওক আজি গোটেই ইটি কথালৈ ক'ত কেনেকৈ যাম আপোনালোকক গোটেই ভিডিঅ' চাই দিব শেষলৈকে কিন্তু এটা কথা মই আপোনালোকৰ ভিডিঅ' বনাওঁ আপোনালোকৰ নিজৰ ভিডিঅ' নিজে পাৰ কৰাই থাকিব স্মৃতি এটা থাকক সদায় যেনে আজিৰ তাৰিখটো যেনে আকৌ 10 বছৰ 20 বছৰ পাছত থাকিব সেইখিনিয়ে মই ভিডিঅ' বনাওঁ কিন্তু ইয়াত ভিডিঅ' অন্য ঠাইলৈ যাবলৈ পোৱা ভাল নহয় এইটো চাকনা বনাইছে হাঁহৰ যিটো কাটিং থাকে ইয়াত কাটিং বনাইছে কন্ধিয়ে কেলে পাপুৰ ল'ৰাটো আৰু ভাজিটো মাংস বিলাহী আলু জলকীয়া আদা ৰচুন বা এয়া কাইলৈ কাৰণে মানে দেখাই আছোঁ কথা কালিজানৰ যিটো বলিন মন্দিৰ তাত মেলা লাগে মেলা আপোনালোকক তালৈ আহিছোঁ গেটৰ সন্মুখৰ পৰা দেখাই আছোঁ যে দোকানসমূহ আজিয়ে মানে 25 জানুৱাৰীতে এনেকুৱা ভিৰ ভাৰ নহয় আৰু কাইলৈতো যদি দোকান দিব আহে ঠাই নাপাব দোকান পৰা দিবলৈ একো নাপাব আজিৰ ভিতৰতে আহক 25তে ৰাতিৰ ভিতৰতে দোকান কৰিব লাগিব কাইলৈ কিন্তু একো দোকান দিবলৈ চান্স নাই আজি আমি ঘূৰি আহিলোঁ বলক গৈ আছোঁ বলিন মন্দিৰ পালোহি এতিয়া মন্দিৰৰ আমি ভিতৰত সোমাই যাম অৱশ্যে ইয়াত কেৱল মানে ইয়াত প্ৰত্যেক 26 জানুৱাৰীত মেলা পাতে আমি আহিছিলোঁ ইয়াত দোকান এখন লৈ কিনে আমাৰ লগৰ ভাগিনীয়েত আহিছে আৰু লগত আহিছে তেখেতলোকৰ পৰা এতিয়া চাওক এখন গেট আপোনালোকৰ এতিয়া বলিন মন্দিৰৰ যিটো অনুষ্ঠান মানে মন্দিৰৰ এই গেটৰ সন্মুখৰ পৰা সোমাই যাম ইয়াত কমচে কম 1 কিলোমিটাৰ ভিতৰত